নিউজ লাইফৰ আমাৰ নিউজ লাইফৰ প্ৰতিজন পৰিয়ালৰ সদস্যলৈ মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ লগতে দৰ্শকসকললৈ যিসকলে আমাৰ অনুষ্ঠান সদায় চাই তেওঁলোকলৈও আমাৰ নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু মই এতিয়া আছোঁ একেবাৰে এটা সমন্বয়ৰ থলী সকলোৱে জানে সেয়া হ'ল হাজোৰ মই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মুখত আছোঁ হাজো বুলি ক'লে আচলতে এটা মনত এটা সমন্বয়ৰ মনোভাৱ আহে আৰু ইয়াতে সকলোৱে জানে পোৱামক্কা আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে বিভিন্ন মন্দিৰ ইয়াত আচলতে আছে এই হাজোত আৰু যদি আপুনি দেখিবলৈ পায় এটা আমি দৃশ্য দেখিবলৈ বিচাৰিছোঁ এইটো হ'ল হাজো মন্দিৰৰ সন্মুখত থকা যিটো পুখুৰী এই পুখুৰীত আচলতে সকলোৱে জানে এই পুখুৰীত যদি আচলতে ইয়াৰ পানী যদি আপুনি হাতত লয় তেতিয়াহ'লে পুণ্য পায় বুলি এটা আচলতে প্ৰবাদ আছে দেখিবলৈ পাইছে অকল হিন্দু ধৰ্মাৱলম্বী লোকসকলে নহয় ইয়াৰ পানীখিনি লৈ আচলতে পুণ্য অৰ্জন কৰিবলৈ ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আহে কৃষ্ণ দেখিবলৈ পাইছে ইয়াত মুছলমান সম্প্ৰদায়ৰ লোকসকলো আহি ৰাতিপুৱাই ইয়াত উপস্থিত হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলো ইয়াত উপস্থিত হৈছে আৰু সকলোৱে আহি ইয়াৰ এই পুখুৰীটোৰ পানীখিনি হাতত লৈ তেওঁলোকে পুণ্য অৰ্জন কৰিবলৈ চেষ্টা কৰে নৱবৰ্ষৰ পহিলা দিনটোত এক আচলতে বিৰল দৃশ্য নিউজ লাইফৰ দৰ্শকসকলক আমি ৰাতিপুৱাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপুনি আনফালে মই যাবলৈ চেষ্টা কৰিম হয়গ্ৰীৱ মাধৱ মন্দিৰ বুলি ক'লে সকলোৱে ৰাতিপুৱাই ওলাই আহে আৰু নৱবৰ্ষৰ প্ৰথম দিনটোত ইয়াত যথেষ্ট লোকৰ ভিৰ হয় আপুনি ৰাতিপুৱাৰে পৰা এনেকুৱা ধৰণে কাৰণ মন্দিৰলৈ যাবলৈ কিছু কাৰিকৰী অসুবিধা আছে ভিতৰলৈ কিন্তু মই এটা কথাই কৈছোঁ যে মন্দিৰৰ ভিতৰত আচলতে অজস্ৰ ভক্ত ইতিমধ্যে সমবেত হৈছে দেখিবলৈ পাইছে কৃষ্ণ যদি আনফালে দেখুৱাই দেখিবলৈ পাইছে ভক্তসকল ইতিমধ্যে পূজা অৰ্চনা কৰি তেওঁলোকে ওপৰৰ পৰা নামি আহিছে আমি এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ হাতে হাতে ফুল আৰু তুলসীৰ মালা লৈ সকলোৱে জানে হয়গ্ৰীৱ মাধৱ মন্দিৰ বুলি ক'লে আচলতে তুলসীৰ মালা প্ৰদান কৰা হয় প্ৰবাদ আছে যে তুলসীৰ মালা প্ৰদান কৰিলে বিভিন্ন ধৰণৰ পুণ্য অৰ্জন কৰা হয় আৰু ইয়াত লোকসকল আছে ক'ৰ পৰা আহিছে আপোনালোকে মই নলবাৰী আমাৰ দিনা হাজো আমাৰ বন্ধু হয় যে আজি যি নৱবৰ্ষ বুলি আমাৰ যি পঞ্চতীৰ্থ হাজোৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰত আহিছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি নিউজ লাইফ পৰিয়াল তথা সমূহ অসমবাসী ৰাইজক নতুন বছৰৰ প্ৰথম দিনটোত আপোনালোক আহিছে কেনেকুৱা মনলৈ আহিছে আমাৰ লগতে সকলোৰে জীৱনটো মংগলময় হওক শুভ হওক আমি সেই আশাৰে আহিছোঁ ইয়াতে পূজা অৰ্চনা কৰি এইটোৱে কামনা কৰিম যাতে অহা বছৰটো মানে এই চলিত বছৰটো সকলোৰে কাৰণে ভাল হওক মই এবাৰ সকলোকে দেখুৱাই লৈছোঁ দেখিবলৈ পাইছে ইয়াৰ যুৱ প্ৰজন্ম আচলতে ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আছে আনফালে যদি আমি যাবলৈ চেষ্টা কৰিম দেখিবলৈ পাইছে ইয়াত ফুলৰ যিসমূহ দোকান থাকে দোকানসমূহ ইয়াত আছে আৰু সকলোৱে আহি ইয়াৰ পৰা ফুল আৰু তুলসীৰ মালালৈ তেওঁলোকৰ পৰা যায় দাদা ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ আজি নৱবৰ্ষৰ প্ৰথম দিন পূজা অৰ্চনা কৰিলে আপোনালোকে কৰিছোঁ কেনেকুৱা লাগিছে আজি ভাল লাগিছে দেখিবলৈ পাইছে বাইদেউ অকণমান যদি আগুৱাই ক'ৰ পৰা আহিছে বাইদেউ আমি গুৱাহাটীৰ পৰা আহিছোঁ পূজা অৰ্চনা কৰিলোঁ সদায় আহি থাকোঁ নৱবৰ্ষৰ প্ৰথমটো দিন কেনেকুৱা লাগিছে খুব ভাল লাগিছে চবে ভালে কাটক আপোনালোকৰ হেপী নিউ ইয়াৰ ধন্যবাদ জনাইছোঁ প্ৰথমটো দিন অকণমান যদি এটা কৈ দিয়ে শ্লোক এটা মাতি দিয়ে ভাল লাগিব ৰাতিপুৱাই ওম তৎপুৰুষায় বিদ্মহে তন্ন ৰুদ্ৰ প্ৰচোদয়াৎ হয়গ্ৰীৱ বিষ্ণুদেৱতায় নমো নমঃ মই মন্দিৰৰ তৰফৰ পৰা এটা বাৰ্তা দিব বিচাৰোঁ আজি পহিলা দিন বুধবাৰ পহিলা দিনটো হৈছে গণেশক পূজা কৰিলে সৰ্বসিদ্ধি হয় মানুহৰ এই চেগতে প্ৰভুৰ কৃপাত গোটেই ভাৰতবৰ্ষৰ অতি সুন্দৰ হৈ উঠক প্ৰতি মুহূৰ্তে পলে পলে শুভ হওক আৰু ভাই বন্ধুসকলকো আশীৰ্বাদ থাকিল নৱবৰ্ষৰ বহুত শুভকামনা থাকিল আজি গণেশ পূজা কৰিলে মংগল নিশ্চয় আজি যিহেতুকে বুধবাৰ বুলি ক'লে আমি গণেশ প্ৰশস্তবাৰ বুলি এটা আমাৰ যজুৰ্বেদী পৰম্পৰা চলি আছে নহয় জানো হয় ভাস্কৰ এটা সুন্দৰ বাৰ্তা আচলতে আজি গণেশ পূজা কৰিলে বুধবাৰৰ দিন আৰু আজিৰ দিনটোত গণেশ পূজা কৰিলে আচলতে সকলো সম্ভৱ হয় সকলো পোৱা যায় বুলি এটা প্ৰবাদ আছে দাদা অকণমান ক'ৰ পৰা আহিছে আপোনালোকে মৰিগাঁও জিলাৰ পৰা কেনেকুৱা লাগিছে আহি ভাল লাগিছে চাই পেলাই এতিয়া পোৱামক্কা যাব পৰমাক্কাৰ পৰা আহিলোঁ আহি এইটো দৰ্শন কৰিলে এইটো দৰ্শন কৰিলোঁ আপুনি ক'ৰ পৰা আহিছে মৰিগাঁৱৰ পৰা
হয় মৰিগাঁৱৰ পৰা আহিছোঁ। হয় মৰিগাঁৱৰ পৰা আহিছে এখেতসকলে আৰু মই কৈছোঁৱে যে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মুখত থকা যিটো পুখুৰী সেই পুখুৰীটোত আচলতে পানী হাতত লৈ আচলতে যদি ভবা যায় তেতিয়াহ'লে সকলো সিদ্ধি হয় বা পুণ্য অৰ্জন কৰিব পাৰি বুলি সকলোৱে জানে। আৰু আমি ৰাতিপুৱাৰ পৰিৱেশ দেখুৱাইছোঁ ভাস্কৰ, এক সুন্দৰ পৰিৱেশ। এয়া হ'ল হাজোৰ হয়গ্ৰীৱ মাধৱ যি মন্দিৰৰ পৰিৱেশ দেখুৱাইছোঁ। পৰৱৰ্তী পৰ্যায়ত আৰু আমি হাজোৰ অইন মন্দিৰ বা অন্য স্থানসমূহলৈ ধৰ্মীয় স্থানসমূহলৈ যাবলৈ চেষ্টা কৰিম।